ইয়াতে মানে যিসকল লোকে পবিত্ৰ ৰমজান মাহত খুব মানে আল্লাহক শ্ৰদ্ধা কৰি ভগৱানক শ্ৰদ্ধা কৰি যি ৰোজা ৰাখিছে নৰ্থ ইষ্ট মাৰ্কাজ মছজিদ পুৰণা মছজিদ আমাৰ 100 বছৰৰ ওপৰ হৈছে আৰু ইয়াতে আমাৰ ইছলাম ধৰ্মৰ যিসকল লোক থাকে মোটামুটি প্ৰায় মানুহ ইয়াত আহিছে বা গৈছে আৰু এই মছজিদ পৰিচিত সকলোৱে আৰু মোৰ আজি সৌভাগ্য যে আমাৰ ৰাইজে মাতিলে যে আজি আমি একেলগে ইফতাৰ কৰিম তুমিও আহিব লাগে মই আহিলো দুৱাও দিলে ৰাইজে মই তেওঁলোকৰ পৰা দুৱা ললো আশীৰ্বাদ পাইছো একেলগে খালো আল্লাহৰ ওচৰত প্ৰাৰ্থনাও কৰিলো সকলোৰে কুশল মংগল হ'বলৈ আৰু প্ৰাৰ্থনাবিলাক ইমান সুন্দৰ ইমান স্পষ্ট মানে বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰে দেশৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰে দহৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ মংগলটো প্ৰাৰ্থনা কৰে গতিকে প্ৰাৰ্থনা শুনিও ভাল লাগে যেতিয়া ইমাম চাহাবে প্ৰাৰ্থনা দোৱা ধৰে ভাল লাগিলে আৰু মোৰ বিশ্বাস এই দোৱা আল্লাহে কবুল কৰিব কাৰণ ৰাইজে হাত উঠাইছে যেতিয়া কবুল কৰিব আৰু মোৰো ভাল হ'ব এনেকৈ ভাবিছো ইয়াতে মানে যিসকল লোকে পবিত্ৰ ৰমজান মাহত খুব মানে আল্লাহক শ্ৰদ্ধা কৰি ভগৱানক শ্ৰদ্ধা কৰি যি ৰোজা ৰাখিছে নৰ্থ ইষ্ট মাৰ্কাজ মছজিদ পুৰণা মছজিদ আমাৰ 100 বছৰৰ ওপৰ হৈছে আৰু ইয়াতে আমাৰ ইছলাম ধৰ্মৰ যিসকল লোক থাকে মোটামুটি প্ৰায় মানুহ ইয়াত আহিছে বা গৈছে আৰু এই মছজিদ পৰিচিত সকলোৱে আৰু মোৰ আজি সৌভাগ্য যে আমাৰ ৰাইজে মাতিলে যে আজি আমি একেলগে ইফতাৰ কৰিম তুমিও আহিব লাগে মই আহিলো দুৱাও দিলে ৰাইজে মই তেওঁলোকৰ পৰা দুৱা ললো আশীৰ্বাদ পাইছো একেলগে খালো আল্লাহৰ ওচৰত প্ৰাৰ্থনাও কৰিলো সকলোৰে কুশল মংগল হ'বলৈ আৰু প্ৰাৰ্থনাবিলাক ইমান সুন্দৰ ইমান স্পষ্ট মানে বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰে দেশৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰে দহৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰে আৰু সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ মংগলটো প্ৰাৰ্থনা কৰে গতিকে প্ৰাৰ্থনা শুনিও ভাল লাগে যেতিয়া ইমাম চাহাবে প্ৰাৰ্থনা দোৱা ধৰে ভাল লাগিলে আৰু মোৰ বিশ্বাস এই দোৱা আল্লাহে কবুল কৰিব কাৰণ ৰাইজে হাত উঠাইছে যেতিয়া কবুল কৰিব আৰু মোৰো ভাল হ'ব এনেকৈ ভাবিছো